আজিকালি পঢ়ি চাকৰি ল'ব লাগিব, আজিকালি পঢ়ি চাকৰি ল'ব লাগিব, পঢ়া শুনা যাতে ল'ৰা ছোৱালীয়ে ভালকে কৰে তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এতিয়া কোনো MLA চাকৰি দিব নোৱাৰে, কোনো মন্ত্ৰীয়ে চাকৰি দিব নোৱাৰে। অসমত যোৱা 3 বছৰত আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিছোঁ। আৰু এনেকুৱা দেখিবলৈ পাওঁ, যিদিনা চাকৰিৰ ৰিজাল্ট ওলায় এনেকুৱা দেখিবলৈ পাওঁ এটা ঘৰৰ 3টা ল'ৰা ছোৱালীয়ে চাকৰি পায়, যি ল'ৰাটোৰ যি ছোৱালীজনীৰ ঘৰত বহিবলৈ ভালকে ঠাইও নাই। মানে কেনেকুৱা পৰিৱেশটো হ'ল, কংগ্ৰেছৰ দিনত চাকৰি কেনেকৈ পাইছিল? টকা দি পাইছিল। BPFৰ দিনত চাকৰি টকা দি পাইছিল। কিন্তু আমি সেই পৰিৱেশ নাইকিয়া কৰিলোঁ। এতিয়া যোন চোকা তেওঁ চাকৰি পাব। আপোনালোকৰ ল'ৰা ছোৱালীক পঢ়াওক, তোমালোকে পঢ়া, মই অনুৰোধ কৰিছোঁ। কেইদিনমানৰ আগত মই ধিং সমষ্টিত আছিলোঁ। নগাঁৱত ধিং বুলি এটা জেগা আছে, এটা সমষ্টি আছে। তাত তিনটকীয়া বুলি এটা মই চহৰত গৈছিলোঁ। চহৰত গৈ মই সুধিলোঁ যে আপোনালোকৰ ইয়াতে কোনোবাই চাকৰি পাইছেনে নাই? তেতিয়া এজন ব্যক্তি আহি পেলাই ক'লে যে আমাৰ ইয়াৰে ল'ৰা এজনে BDOৰ চাকৰি পাইছে, APSCয়ে কণ্ডাক্ট কৰা বুলি কোৱা। মানে আমাৰ অসম লোকসেৱা আয়োগ বুলি কয়, APSC বুলি কয়। আৰু গ্ৰেড 1 অফিচাৰ BDO, মানে চহৰৰ ল'ৰাই এতিয়া BDO চাকৰি পোৱা হ'ল। 1 টকা নিদিয়াকে চাকৰি পাই। এই কাম কোনে কৰিছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কাম কৰিছে। আজি আমি অৰুণোদয় দিলোঁ। অসমৰ 21টা মানুহক আমি অৰুণোদয় দিছিলোঁ। আমাৰ নিৰ্বাচনৰ আগত, আজিৰ পৰা 4 বছৰ আগতে আমি অৰুণোদয় দিছিলোঁ। 21টা পৰিয়ালৰে আমি অৰুণোদয় আৰম্ভ কৰিছিলোঁ। আমি ইলেকশ্যনত প্ৰতিশ্ৰুতি দিছিলোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল, যদি আমি চৰকাৰলৈকে দ্বিতীয়বাৰৰ কাৰণে আহোঁ, আমি অৰুণোদয় পৰিয়ালৰ সংখ্যা বঢ়াম, অৰুণোদয় টকা কেইটা বঢ়াম। প্ৰতিশ্ৰুতি দিয়া মতে আমি কাম কৰিলোঁ। আমি কি কৰিলোঁ? আমি 21টা পৰিয়ালৰ পৰা এই মুহূৰ্তত 27টা পৰিয়ালক অৰুণোদয় দিওঁ। আৰু অহা বছৰৰ ভিতৰত যাৰ যাৰ ৰেচন কাৰ্ড আছে সকলোকে এটা এটা অৰুণোদয় দিম। আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। অৰুণোদয় লাগিব নালাগিব? কওক, লাগিব নালাগিব? এতিয়া নিয়ম হৈ গ'ল, যাৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব। এতিয়া ৰেচন কাৰ্ডটো সকলোৰে আছে, আছেনে নাই? ৰেচন কাৰ্ডটো সকলোৰে আছে। গতিকে এতিয়া আপোনালোক সকলোৱে কি পাব? অৰুণোদয় পাব। যে অৰুণোদয় আমি দিম, ভোট আমাক দিব নিদিব? কওক, হা? ভোট দিব নে নিদিব? সঁচাকে দিবতো? সঁচাকে দিবতো? হা? একদম দিবতো? নে আকৌ নাঙল আহি ওলাব? হা? নাঙল ভাঙা নাঙল কেনেকে আহে? নাঙল ভাঙা নাঙলৰ কাম আছে নেকি? আজিকালি নাঙলৰ কাম আছে নে ট্ৰেক্টৰৰ কাম আছে? কওক, কাম বেছি কাৰ? নাঙলৰ নে ট্ৰেক্টৰ? হা? ট্ৰেক্টৰৰহে কাম আছে। গতিকে নাঙলত ভোট দি লাভ আছে নেকি? হয়নে নহয় কওক? আৰু ভোটকেইটা নষ্ট কৰি লাভ আছে নেকি? ভোটকেইটা নষ্ট কৰি লাভ আছে নেকি? কওক। আজি মই যোৱা বছৰ যেতিয়া বানপানী হৈছিল ইয়ালৈকে আহিছিলোঁ। আপোনালোকৰ সমস্যা বহুত, মই অস্বীকাৰ নকৰোঁ। ইয়াতে গৰাখহনীয়াৰ প্ৰটেকশ্যন কৰিবলৈ দিগদাৰ, কিয় নদীখন একেবাৰে বাম। মই ইয়াৰ সমস্যাখিনি জানো। প্ৰটেকশ্যনৰ কথা আপোনালোকে মোক কয়, কিন্তু প্ৰটেকশ্যন কৰিবলৈ দিগদাৰ। একেবাৰে নদীখন বাম, নদীখন উঠি উঠি আহে। তথাপিতো যোৱাবাৰ ইয়াতে বানপানীৰ সময়ত আপোনালোকক মই মাত দিবলৈ আহিছিলোঁ। ইয়াতে বহুতে দেখাও হয়তো পাইছিলে। আকৌ আহিম, আপোনালোকক সেৱা কৰিম, আপোনালোকৰ কাৰণে কাম কৰিম, মই প্ৰতিশ্ৰুতি দিছোঁ। এইদৰে আমি অসমক আগুৱাই লৈ যাব খুজিছোঁ। আজি যে আপোনালোকে মোক কৈছে যে প্ৰটেকশ্যনৰ কাম কৰিব লাগে, আপোনালোকে যে মোক কৈছে দলং বনাব লাগে, আচলতে নিয়ম মতে আমি কৰিব নোৱাৰোঁ। কিয় কৰিব নোৱাৰোঁ? BTCৰ এখন বেলেগ চৰকাৰ আছে। BTCখন অট'নমাছ ডিষ্ট্ৰিক্ট, 6 শিডিউল বুলি কয়, আপোনালোকে জানেই। 6 শিডিউলত আমাৰ ডিপাৰ্টমেণ্টে কাম কৰিব নোৱাৰে। অকল 6 শিডিউলত অসম চৰকাৰে গৃহ বিভাগটোহে চাই, বাকী গোটেইখিনি ডিপাৰ্টমেণ্ট হস্তান্তৰ কৰা থাকে BTCলৈকে, BTRলৈকে। এখন বেঞ্চ চলাই দিয়ে। গতিকে আমি বহুত কিবা আমি কৰিব নোৱাৰোঁ। কিন্তু যেতিয়া মই জলসম্পদ বিভাগৰ মন্ত্ৰী হ'লো, তেতিয়া মই দেখিলোঁ যে BTRৰ টকা মাত্ৰ 18 কোটি। 4খন জিলা আছিল তেতিয়া,
এতিয়া 5খন জিলা হ'ল 5খন জিলাৰ বানপানী ৰক্ষা কৰিবলৈ বাজেট আছিলে মাত্ৰ কিমান 18 কোটি গতিকে মই ভাবিলো যে এই 18 কোটি টকাৰে বিটিয়াৰৰ বানপানী আৰু গৰাখহনীয়া ৰোধ কৰিব নোৱাৰি গতিকে মই নিয়ম ভংগ কৰি কি কৰিলো বিটিয়াৰক টকা দিয়া আৰম্ভ কৰিলো আপোনালোকৰ ওচৰৰ আই নদীত আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা 125 কোটি টকা আনি দিছো গৰাখহনীয়া ৰোধৰ কাৰণে আৰু গোটেই বিটিয়াৰত এই 125 কোটি টকা আই নদীৰ বাদ দি অসম চৰকাৰৰ পৰা যোৱা 3 বছৰত 350 কোটি টকা দিছো আৰু দিম আৰু কৰিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো আজি কোকৰাঝাৰত মেডিকেল কলেজ হ'ল অসমত 18খন মেডিকেল কলেজ হ'ল কংগ্ৰেছে মাত্ৰ 6খন মেডিকেল কলেজ বনাইছিলে কংগ্ৰেছে মানুহক স্বাস্থ্য দিব পৰা নাছিলে ট্ৰিটমেন্ট কৰিব পৰা নাছিলে গতিকে এই পৰিবেশৰ পৰা আমি অসমক মুক্ত কৰিবলৈ জিলাই জিলাই মেডিকেল কলেজ বনোৱাৰ ব্যৱস্থা ললো আপোনালোকে গৈ চাওক আমাৰ তামুলপুৰত মেডিকেল কলেজ হ'ল আমাৰ নলবাৰী ঘগ্ৰাপাৰাত মেডিকেল কলেজ হ'ল ধুবুৰীত মেডিকেল কলেজ হ'ল গোৱালপাৰাত মেডিকেল কলেজ হ'বলৈ গৈ আছে এনেকৈ অসমৰ 18খন জিলাত আমি ইতিমধ্যে মেডিকেল কলেজ বনালো কংগ্ৰেছে কিমান বনালে 60 বছৰত মাত্ৰ 6খন বনালে আমি 8 বছৰত 18খন বনালো এইদৰে আমি অসমৰ কাম কৰিব বিচাৰিছো ৰাস্তা পথৰ অৱস্থা অত্যন্ত বেয়া আছিল কংগ্ৰেছ চৰকাৰৰ দিনত বিপিএফ চৰকাৰৰ দিনত ৰাস্তা পথৰ অৱস্থা বেয়া আছিল এই ৰাস্তা পথবিলাকো আমি এটা এটাকৈ ভাল কৰিবলৈ যত্ন কৰিছো আপোনালোকৰ ইয়াতো এই চপাগুৰিলৈ যোৱা মূল ৰাস্তাটো অসম মালাৰ অধীনত হৈ আছে অতি সোনকালে কাম সম্পূৰ্ণ হ'ব মই প্ৰতিশ্ৰুতি দিছো আজিৰ পৰা 3 দিন আগতে আমাৰ মণ্ডল সভাপতি আৰু আমাৰ কাৰ্যকৰ্তাসকলে মোক এই সভালৈকে মাতিবলৈ চপাগুৰিলৈকে গৈছিলে তেখেতলোকে মোক ৰাস্তাটোৰ কথা ক'লে ঠিকাদাৰগৰাকীক মই ফোন কৰিলো ঠিকাদাৰগৰাকীয়ে ক'লে যে অকমান লেণ্ড একুইজিশ্যনৰ সমস্যা আছে সেই কাৰণে কামটো সম্পূৰ্ণ কৰিব পৰা নাই কিন্তু মই তেখেতক ক'লো জলদি জলদি কামটো শেষ কৰি দিব লাগে মানুহখিনিয়ে কষ্ট পাই আছে গতিকে আপুনি সোনকালে কামটো কৰক মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো নিৰ্বাচনৰ পাছত মই নিজে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত কথা পাতিম লেণ্ড একুইজিশ্যনৰ যিটো সমস্যা আছে এই সমস্যাটো মই শেষ কৰিবলৈ যত্ন কৰিম যাতে এই ৰাস্তাটো সোনকালে হৈ উঠে আৰু আপোনালোকৰ সুবিধা হয় তাৰ কাৰণে কামটো কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছো ঠিকাদাৰগৰাকী মোৰ লগত চিনাকি অলপ মোৰ কথা তেখেতে শুনে মোৰ লগত ভালেই সম্পৰ্ক ভাল গতিকে তেখেতক যদি আমি লেণ্ড একুইজিশ্যনৰ সমস্যাটো সমাধান কৰি দিব পাৰো মই ভাবো তেখেতে সোনকালে ৰাস্তাটো বনাই দিব আৰু আজি আহি আপোনালোকক এই কথা মই পুনৰ প্ৰতিশ্ৰুতি দি গৈছো যে এই ৰাস্তাটো সোনকালে বনাবলৈ মই যত্ন কৰিম এনে আমি অসমৰ কিমান ৰাস্তা বনালো এইখিনি অঞ্চলতে দুটা অসম মালাৰ ৰাস্তা কংগ্ৰেছৰ দিনত অসম মালা কৰবাত আছিল নেকি ভাৰত মালা কৰবাত আছিল নেকি কংগ্ৰেছে এই কথা ভাবিব পৰা নাছিলে সুশান্ত বৰগোহাঁই ডাঙৰীয়া আৰু মই কংগ্ৰেছৰ দিনত 11 চনত এমএলএ আছিলো সেইখিনি সময়ত আমি ৰাস্তা বনাবলৈ এটা এটা সমষ্টিত টকা পাওঁ 2 কোটি 1.5 কোটি টকা এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা এটা সমষ্টিত আমাক ৰাস্তা বনাবলৈ টকা দিয়ে অতি কমেও 40-50 কোটি টকা তাৰ উপৰি বিটিচিত বিটিআৰলৈকে মুখ্যমন্ত্ৰীৰ গুডউইল মিছনৰ যোগেদি আৰু 500 কোটি টকা দিছে আমাৰ ৰাস্তা বনাবলৈ দলং বনাবলৈ আৰু কৰিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো শ্ৰদ্ধা ৰাইজ আৰু দীঘলকৈ ক'ব খোজা নাই আমাৰ কেইবাখনো সভা আছে আজি শেষ প্ৰচাৰ কাৰ্যসূচী আপোনালোকক মাত্ৰ মই অনুৰোধ কৰিছো আপোনালোকে যাতে ট্ৰেক্টৰৰ ছবিত ভোট দিয়ে দিব নে নিদিব কওক সঁচাকে দিবতো গণ্ডগোল নাইতো হা গণ্ডগোল আছে নেকি এটা কওকচোন লাখপতি বাইদেউ কোন কোন আছে লাখপতি বাইদেউ ফৰ্ম ফিল আপ কৰিছেন নাই হা কৰিছেন লাখপতি বাইদেউ ফৰ্ম ফিল আপ কৰিছেন নাই আপোনালোকে কৰিছে সকলোৱে কৰা নাই হা টকাটো পাই যাব কাৰণেতো ফোন কৰি আছো লাখপতি বাইদেউ ফৰ্ম ফিল আপ কোনে কোনে কৰিছে হাত দাঙক ঠিক আছে আপোনালোকে অহা 2 মাহৰ ভিতৰত 10,000 টকা লাভ কৰিব আৰু অহা বছৰ জুনে জুনে কাম কৰে 25,000 টকা লাভ কৰিব এইবিলাক বিপিএফে দিছিল নেকি কওকচোন বিপিএফে দিছিল নেকি এইবিলাক কংগ্ৰেছে দিছিল নেকি গতিকে আপোনালোকে যাতে বিপিএফক আৰু কংগ্ৰেছক ভোট নিদিয়ে
নাঙল আৰু হাতক যাতে ভোট নিদিয়ে, সকলোৱে যাতে কাক ভোট দিয়ে, কাক দিব, কাক দিব, কাক দিব, ট্ৰেক্টৰ দিবতো। বিজেপি আৰু আমি UPPL একেলগে ইলেকশ্যন খেলিছো। আমাৰ UPPL আমাক আমাৰ মঙলদৈ ওদালগুৰিত আমাক সহায় কৰিলে, দৰং ওদালগুৰিত আমাক সহায় কৰিলে। তাত UPPL কেণ্ডিডেট দিয়া নাছিলে আৰু সেইকাৰণে আমি কি কৰিছো, আমি কোকৰাঝাৰ কেণ্ডিডেট দিয়া নাই। গতিকে বিজেপি দলৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিছো, আপোনালোকে এই দুদিন দেহে কেহে লাগি সকলোৱে যাতে আমাৰ UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক জিকায়। জয়ন্ত বসুমতাৰী আপোনালোকৰ MLA হয়নে নহয় কওক? MLA হয়নে নহয়? গতিকে আপোনালোকৰ MLA একেবাৰে MP বনাই দিয়ক, দিল্লীত গৈ আৰু কাম কৰিব আৰু আপোনালোকক সহায় কৰিব। গুৱাহাটীলৈ গৈ চপ্পাগুৰিলৈকে ৰাস্তা বনাই আনিলে, গুৱাহাটীলৈ জয়ন্ত গৈ অসমমানে ৰাস্তা বনাই আনিলে, আনিলে নাই কওক? জয়ন্ত গৈ গুৱাহাটীলৈ গৈ আই নদীৰ প্ৰটেকশ্যনৰ কাৰণে 125 কোটি টকা আনিলে, আনিলে নে নাই কওক? আমাকতো জয়ন্তই কোৱাৰ কাৰণে এইখিনি কাম কৰি দিছিল। গতিকে জয়ন্ত বসুমতাৰীয়ে এইবাৰ MP হৈ আৰু কাম কৰিব, মই আপোনালোকক কথা দিব পাৰো। জয়ন্ত আমাৰ বন্ধু, সি ভাল কাম কৰে, ভদ্ৰ ল'ৰা, আৰু কাম কৰিব আৰু সহায় কৰিব বুলি মই প্ৰতিশ্ৰুতি দিছো। সকলোকে পুনৰ অনুৰোধ কৰিছো, আপোনালোকে যাতে ট্ৰেক্টৰৰ ছবিত ভোট দিয়ে। আৰু এইখিনিকে মোৰ বক্তব্য সামৰিছো। মোৰ লগে লগে কব, ভাৰত মাতা কে। সকলোৱে চিঞৰিব লাগিব, এইটো গণ্ডগোল আছে ইয়াতে। নিশ্চয়তো ভোট নিদিও হয়, হা? মোৰ লগত সকলোৱে কব লাগিব, ভাৰত মাতা কে, ভাৰত মাতা কে। বিজেপি, UPPL, UPPL, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মা, প্ৰমোদ বড়ো, প্ৰমোদ বড়ো। এলে আকৌ এবাৰ সুধিছো, ভোট দিবতো? হা? এই চেণ্টাৰ কেইটাত ভোট পামতো? এই চেণ্টাৰ কেইটাত ভোট পালে কামখিনি কৰিম, হ'ব? হ'বনে? যদি আপোনালোকে ভোট দিয়ে, মই বানপানীৰ সময়ত আকৌ আহি আপোনালোকৰ সমস্যা সমাধান কৰিম। য'ত য'ত মিটিং কৰো মই তাত এটা খবৰ ৰাখো, ভোট পাইছো নে নাই। য'ত য'ত মিটিং কৰো ইয়াত ইমান মানুহ ওলাই আহিছে, আপোনালোকে গোটেইখিনিয়ে ভোট দিলেতো কথাই নাই, কিন্তু আমিতো হিচাপত গমটো পাই যাওঁ ভোটটো দিয়ে নে নিদিয়ে, হয়নে নহয় কওক? গতিকে ভোট দিলে আপোনালোকৰ দলঙো বনাম, ভোট দিলে আপোনালোকৰ গৰাখহনীয়া প্ৰটেকশ্যনৰো কাম কৰিম বুলি পুনৰকৈ মই বক্তব্য সামৰিছো। ধন্যবাদ।